মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 2 ৰ গোটেইকেইটা প্ৰশ্ন তোমালোকে চোৱা ক্লাস 8 ম্যাথ এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 2 অল পাৰ্টস সলিউশন কোৱেশ্চন নম্বৰ 2 আমাৰ 6টা কোৱেশ্চন আছে এই 6টা কোৱেশ্চনৰ সমাধান আজিৰ ক্লাছত কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে টেক্সট বুকখন লগত লৈ চাবা তোমালোকে স্ক্ৰীনত দেখা পাইছা Question number 2 তলৰ প্ৰত্যেকটো সমীকৰণ লগতে চলকৰ কিছুমান মান দিয়া হৈছে এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা এই question number 1 ত চোৱা 2x - 4 = 0 এটা এটা সমীকৰণ আৰু ইয়াৰ লগত x ৰ তিনিটা মান দিছে x = 1 2 -2 এই তিনিটা মানৰ ভিতৰত কোনটো মান এই সমীকৰণটোৰ সমাধান হ'ব তাকে আমি পৰীক্ষা কৰি উলিয়াব লাগে তো মই কৰিবলৈ চেষ্টা কৰিছো টেকনিকটো তোমালোকে ধৰিবলৈ চেষ্টা কৰিবা Question number 1 to প্ৰথমতে সমাধান কৰি লৈছো সোয়া ইয়াতে 2x - 4 = 0 দিছে ইয়াতে সমান সমানৰ বাওঁফালে বাওঁপক্ষ সমান সমানৰ হবলে সোঁপক্ষ তো আমি কি কৰিম বাওঁপক্ষটো লম বাওঁপক্ষ ললো বাওঁপক্ষত কি আছে 2x - 4 এই বাওঁপক্ষত আমি x ৰ এই মানখিনি সমাধান বহুৱাম বহুৱাৰ পিছত সোঁপক্ষ যদি আহি যায় তাৰ মানে সোঁপক্ষত শূন্য আছে যদি আহি যায় তো যেটো মানৰ কাৰণে সোঁপক্ষটো মিলি যাব সেই মানটোই হ'ব এই সমীকৰণটোৰ সমাধান তো x = প্ৰথমতে কি আছে 1 আছে 1 ৰ বাবে আমি সমাধান কৰিম ঠিক আছে তুমি x ৰ মান 1 বহুৱাই দিয়া 2 * x ৰ ঠাইত 1 - 4 সমাধান কৰি দিও কি আহে সোৱা 2 * 1 2 - 4 তো এটো কি হল আমাৰ 2 * 1 2 হ'ব আকৌ -4 থাকিলে তো 2 - 4 হ'ব তো কি হ'ব এটো -2 পালো আমি তো আমাৰ সোঁপক্ষত কি আছে শূন্য অৰ্থাৎ x = 1 বহুৱাতে আমি শূন্যটো পোৱা নাই গতিকে এটো x ৰ এটো x ৰ মানে এই সমীকৰণটো সিদ্ধ কৰা নাই বা x এইটো সমাধান নহয় ঠিক আছে এইবাৰ নেক্সট চোৱা এইবাৰ আমি সেম লেফট হ্যান্ড সাইডতে আমি এইবাৰ কি কৰিম এইবাৰ আমি x = 2 বহুৱাম ঠিক আছে x = 2 যদি বহুৱাও তো 2x মানে 2 * 2 -4 হ'ব ঠিক আছে এবাৰ কি হ'ব 2 * 2 4 ইয়াতে -4 আছে ইকুয়াল টু কি আহিলে আমাৰ 0 আহি গল তাৰ মানে আমাৰ কি সমীকৰণটোত 2x - 4 = 0 আছে তো x ৰ মান 2 বহুৱাতে আমি 0 পালো তো therefore 0 যেহেতু পালো গতিকে আমি কি লিখিম রাইট হ্যান্ড সাইড লিখিম নে নাই রাইট হ্যান্ড সাইড আমাৰ আহি গল ঠিক আছে তো তৃতীয় নম্বৰ মানটো আমি পৰীক্ষা কৰাৰ প্ৰয়োজন নাই তো আমি কি কৰিম therefore x = 2 উক্ত সমীকৰণ তোৰ সমাধান বুজিলা এটা আমাৰ হৈ গল এবাৰ 2 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো মই লিখি থৈছো 2 নম্বৰ প্ৰশ্নত কি দিছে তোমালোকে চাই যোৱা 11y + 5 = -6 তো y এর মান দিছে 0 1 -1 ঠিক আছে তো আমি সলিউশন কৰিছো 11y + 5 = -6 এবাৰ সোঁপক্ষত -6 আছে তো আমি কি কৰিম লেফট হ্যান্ড সাইডটো লম লেফট হ্যান্ড সাইডত কি আছে 11y + 5 তো প্ৰথমতে x y এর মান 0 আছে আমি 0 টো লম প্ৰথমতে তো y = 0 ৰ বাবে তো 11 * y y টা 0 বহলো +5 তো 0 * 11 0 +5 এটো আমাৰ ইকুয়াল টু হল 5 মানে আমাৰ সোঁপক্ষত কি আছে -6 যেহেতু এটো -6 নাহিলে গতিকে নট ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে ক্লিয়ার এইবাৰ আমি দ্বিতীয় মানটো লম y = 1 ৰ বাবে লম ঠিক আছে এইবাৰ y = 1 ৰ বাবে ললো তো কি হ'ব ইয়াতে 11 * 1 + 5 মানে তো 11 + 5 = কি আহিলে 16 হ'ব এটোও তো নট ইকুয়াল টু রাইট হ্যান্ড সাইড হ'ব তাৰ মানে এই মানটোও আমাক সোঁপক্ষটো দিয়া নাই এইবাৰ y = -1 বহুৱাম তো 11 * -1 + 5 তো -11 + 5 এটো সমাধান কৰিলে কি পাম আমি এটো সমাধান কৰিলে পাম -6
তোমালোকে চোৱা সমীকৰণটোত কি আছে সপক্ষত আছে -6 11y + 5 = -6 তো y = -1 বহুৱাতে আমি সপক্ষত কি পালো -6 পালো তো আমি therefore কি লিখিম therefore y = -1 উক্ত সমীকৰণটোৰ সমাধান ঠিক আছে এটো আমাৰ হৈ গল এতিয়া বাকি প্ৰশ্নবোৰ কৰিম এবাৰ চোৱা তোমালোকে কোৱেশ্চন নম্বৰ 3 কি কৈছে 3y / 5 = 3 যত y = 3 আছে -3 আছে 5 আছে এই তিনিটাৰ ভিতৰত কোনটো আমাৰ সমীকৰণটোৰ সমাধান হ'ব তো সলিউশন কৰিছো মই প্ৰথমতে 3 নম্বৰটো এবাৰ তো আমাৰ কি আছে 3y / 5 = 3 এই সমীকৰণটোত বাও পক্ষত আছে 3y / 5 3y / 5 আৰু সপক্ষত আছে 3 তো y এর মান আছে 3 -3 আৰু 5 এই তিনটাৰ ভিতৰত কোনটো তো আমি কি কৰিম বাও পক্ষটো লম লেফট হ্যান্ড সাইড ললো লেফট হ্যান্ড সাইডত কি আছে 3y / 5 এটা প্ৰথমতে আমি y এর মান 3 লম y এর মান 3 ললে কি হ'ব আমাৰ 3 y ঠাইত 3 বহুৱাম তলত বহুৱাম 5 ঠিক আছে তো আমি কি পাম ইয়াতে কৰিছো 3 3 * 9 তলত হল 5 তো আমাৰ কি আছে সপক্ষত 3 আছে ইয়াতে হল 9/5 গতিকে এটো not equal to right hand side তার মানে সপক্ষটো আমি নাপালো ক্লিয়ার এইবার তুমি y = -3 লৈছো আসুন -3 ললে কি হ'ব তো আমাৰ কি আছিল 3 * -3/5 ইয়াত কি হ'ব -9/5 হ'ব তথাপিও নহয় নাকি এবাৰ চোৱা this is also not equal to right hand side অর্থাৎ y = 3 আৰু y = -3 সমীকৰণটোৰ সমাধান নহয় এবাৰ লাস্ট y = 5 টো আমি পৰীক্ষা কৰি চাম y = 5 তো আমাৰ কি আছে 3 y ঠাইত 5 লিখিব লাগিব তলত 5 লিখিব লাগিব তো 5 5 কটা যাব ইকুয়াল টু কি 3 থাকিলে তোমালোকে চোৱা আমাৰ সমীকৰণটোত কি আছে 3y / 5 = 3 আছে কিন্তু 3y / 5 = 3 এবাৰ আমি কি পালো এবাৰ 3 কিন্তু আমি পাইছো ঠিক আছে যেহেতু 3 পাইছো তো আমি কি লিখিব পাৰো আমি লিখিব পাৰো ইকুয়াল টু রাইট হ্যান্ড সাইড তো therefore তুমি লিখিবা therefore y = 5 উক্ত সমীকৰণটোৰ সমাধান ঠিক আছে এটো গল ক্লিয়ার এইবার তুমি চোৱা 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নত কি কৈছে x + 5 = 7 x এর মান 1 -1 আৰু 2 দিয়া হৈছে তো সলিউশন x + 5 = 7 আমি লেফট হ্যান্ড সাইড লম মানে বাও পক্ষ ইকুয়াল টু x + 5 তো এবার x এর মান প্রথমতে দেয়া হয়েছে 1 লৈছো তো আমি কি কৰিম ইয়াতে 1 x এর ঠাইত 1 বহুৱাম 5 আছে ইকুয়াল টু 6 আমার সপক্ষত আছে 7 6 আহিলে তো দিস ইজ নট ইকুয়াল টু রাইট হ্যান্ড সাইড ক্লিয়ার এবার x = -1 বহুৱাই চাও তো -1 বহুৱালে ইয়াতে -1 + 5 ইকুয়াল টু হৈ যাব 4 এটো নট ইকুয়াল টু রাইট হ্যান্ড সাইড কিয়নো সপক্ষত আমার 7 আছে এইবার x = কি বহুৱাম আমি x = 2 বহুৱাম তো আমার x + 5 আছে অর্থাৎ 2 + 5 = 7 আমি পালো অর্থাৎ আমি সপক্ষৰ বস্তুটো পালো তো ইকুয়াল টু রাইট হ্যান্ড সাইড এতে আমি কি লিখিম therefore x = 2 উক্ত সমীকৰণটোৰ সমাধান এটো আমাৰ হৈ গল ঠিক আছে মোৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ 5 আৰু 6 নম্বৰটো কৰিম এবাৰ তোমালোকে 5 নম্বৰটো চোৱা 5 নম্বৰত কি কৈছে 2x + 1/3 = 1 x এর মান দিছে 1/-2 1/2 1/3 এই তিনিটাৰ ভিতৰত কোনটো ইয়াৰ সমাধান হ'ব আমি সলভ কৰিব চেষ্টা কৰিছো চোৱা তো 2x + 1/3 = 1 তো আমি প্ৰথমতে কি কৰিম আমি লেফট হ্যান্ড সাইড টু লম লেফট হ্যান্ড সাইড মানে বাও পক্ষটো লম তো বাও পক্ষত কি আছে 2x + 1/3
আমি সমাধান কৰি 1 টো আহিব লাগে এতিয়া x ৰ মান প্ৰথমতে 1/-2 আছে তো আমি প্ৰথমতে x ৰ ঠাইত 1/-2 বহুৱাম কি আহে চোৱা তো ইয়াতে আমি লিখিম 2 into 1/-2 plus 1/3 এটা সমাধান কৰিম এই 2 আৰু 2 কাটি যাব ইয়াত থাকিব -1 plus 1/3 এত কি হ'ব আমি সমাধান কৰিব পাৰো 3 -3 plus 1 ওপৰত থাকিলে তোমাৰ -2/3 আমাৰ সমপক্ষত আছে কি -1 তাৰ মানে এটো not equal to right hand side ওকে আমি নাপালো 1 এবাৰ দ্বিতীয় ক্ষেত্ৰত x ৰ মান কি আছে আমাৰ 1/2 এবাৰ x ৰ মান 1/2 আমি ধৰিম তেতিয়া হলে কি হ'ব 2 into ইয়াতে বহাম 1/2 x ৰ ঠাইত plus 1/3 2 টো কাটা যাব 1 থাকিলে ইয়াত থাকিলে 1/3 এটো কৰিলে কি হ'ব 3 plus 1 অৰ্থাৎ 4/3 this is also not equal to right hand side ঠিক আছে এইবাৰ 1/3 ক্ষেত্ৰত পৰীক্ষা কৰি চাব লাগিব ঠিক আছে x equal to 1/3 যদি হয় তো 2 into 1/3 plus 1/3 ঠিক আছে এইবাৰ চোৱা ওপৰত থাকিলে আমাৰ 2 তলত থাকিলে 3 plus 1/3 এটো এলসিএম আমি কৰিম 3 2 plus ইয়াতো 3 1 এত কি হ'ব আমাৰ 3/3 অর্থাৎ 1 ঠিক আছে এটো কিন্তু রাইট হ্যান্ড সাইড হল তার মানে কোনটো ভ্যালুর কারণে x এর কোনটো মানৰ কারণে আমি সমপক্ষটো পালো 1/3 কারণে তো therefore x equal to 1/3 উক্ত সমীকরণটোৰ সমাধান বুঝিলা বাস এটো হৈ গল এবাৰ তুমি 6 নম্বৰ প্ৰশ্নটো চোৱা 6 নম্বৰ প্ৰশ্নটো অকমান বেলেগ ধৰণে দিছে তোমালোকে চোৱা ইয়াতে দিছে 10p - 4 equal to 4 into 2p plus 1 এটো চোৱা এবাৰ আমি কি কৰিম প্ৰথমতে আমি বাও পক্ষটো লৈ পেলে মানবিলাক বহুৱাম আকৌ হো পক্ষত লৈ বহুৱাব লাগিব যেটো ক্ষেত্ৰত দুই পক্ষৰ মান সমান হ'ব সেই ক্ষেত্ৰটো সেই p ৰ ভ্যালুটোৱে হ'ব এই সমীকৰণটোৰ সমাধান তো আমি প্ৰথমতে সমাধান ডাইরেক্ট বাও পক্ষ লৈছো ইয়াৰে হা বাও পক্ষত কি আছে 10p - 4 এবাৰ প্ৰথমতে আমি p equal to 2 লৈছো ফার্স্ট ভ্যালুটো লৈছো তো 10 into 2 - 4 তো 20 - 4 কি হ'ব 20 ৰ পৰা 4 গলে 16 আকৌ এই p equal to 2 সমপক্ষটো বহাব লাগিব রাইট হ্যান্ড সাইড লব লাগিব রাইট হ্যান্ড সাইড কি 4 into 2p plus 1 আকৌ p equal to আমি 2 এ বহাম কিন্তু ঠিক আছে এবাৰ 4 into 2 into 2 plus 1 4 থাকিলে 2 into 2 4 plus 1 এবাৰ চোৱা 4 into 4 plus 1 5 কিমান পালো আমি 20 চোৱা p equal to 2 ৰ ক্ষেত্ৰত ইয়াত পালো 16 ইয়াত পালো 20 গতিকে এই 2 টো আমাৰ নহল ঠিক আছে নেক্সট এবাৰ আমি 4 ৰ কাৰণে পৰীক্ষা কৰি চাম ঠিক লেফট হ্যান্ড সাইড আকৌ লেফট হ্যান্ড সাইড 10p - 4 এবাৰ p ৰ মান 4 ৰ কাৰণে পৰীক্ষা কৰি চাম ঠিক আছে 4 ৰ কাৰণে কি হ'ব চোৱা 10 into 4 - 4 ইয়াতে হল 40 - 4 হ'ব তো 40 পৰা 4 গলে 36 ঠিক আছে এবাৰ রাইট হ্যান্ড সাইডত আমি 4 বহুৱাই দিম রাইট হ্যান্ড সাইড কি 4 into 2p plus 1 4 2p ৰ মান 4 লোৱা হৈছে plus 1 4 into 8 plus 1 4 into 9 ঠিক আছে কি হ'ব 36 সো এইটো ভ্যালুৰ কাৰণে p equal to 4 ৰ কাৰণে ইয়াতো 36 পালো উপপক্ষতো 36 পালো তাৰ মানে দুই ক্ষেত্ৰত সমান ভ্যালু পালো সেই কাৰণে আমি ক'ব পাৰো যে therefore p equal to 4 উক্ত সমীকৰণটোৰ সমাধান আমাৰ হৈ গল
তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আজিৰ ভিডিঅ'ত এইখিনি ধন্যবাদ